Hi guys, welcome to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰ স্বাগতম জনালো। আহক আজি ভিডিঅ'টো আৰম্ভ কৰো। আজি মই কচু পাতৰ চাটনি বনাম, পিটিকা টাইপৰ। কেনেকৈ বনাম আপোনালোকক দেখুৱাম ৰেচিপিটো। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমাৰ আগফালে কচু গছ হৈছে। আমাৰ চাংখন যে ভাঙিলে ইয়াতে হৈছে, মই এখেতক কাটিব নিদিলোঁ যে মাজে সময়ে লতি হ'লে খাব পৰা যাব। এতিয়া পাত অলপ নিব আহিছোঁ, কিন্তু লতি ওলাইছে তলত। মোৰ আকৌ হাত দিবলৈ ভয় লাগিছে, সাপ চাপ থাকিব বুলি। মিষ্টাৰে কৈছে কি সিয়ে উঠাই দিব। এতিয়া এখেতে উঠাই আছে, আয়তে পিছে পিছে ঘূৰি ফুৰিছে। কচু লতি আকৌ বহুতখিনি ওলালে এই কেইজোপামানতে। এয়াও এসাঁজ খাব পৰা যাব। তাকে ইফালে মই আকৌ পাত অলপ তুলি লৈছোঁ চাটনি বনাবলৈ। এতিয়া এইখিনি হৈছে লতি আৰু পাত। এতিয়া ৰেডি কৰি লওঁগৈ। ইয়াতে মই পিঁয়াজ, জলকীয়া আৰু নহৰু কাটি ল'লোঁ, আৰু এইখিনি দেখিছেনে ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। পাত ভালদৰে ধুই এনেকৈ কাটি ল'লোঁ। এতিয়া এটা কেৰাহীতে দি ল'ম, দি মানে ফাৰ্ষ্টত অলপ সিজাই ল'ব লাগিব। ইয়াত দেখিছেনে ঢাকন লগালেও মানে নহ'ব, কিন্তু পাছত আকৌ পমিয়ে যাব। এতিয়া ইয়াতে জলকীয়া দি দিম, দি বিশেষ একো দিব নালাগে, মানে বহুত বস্তু দৰকাৰে নাই। একেবাৰে চিম্পল ৰেচিপি হয়, আপোনালোকে কেতিয়াবা ট্ৰাই কৰিব। এতিয়া মই ইয়াতে জলকীয়া আৰু নিমখ দিছোঁ। এয়া দেখিছেনে, মানে সোৱাদ অনুসৰি দিব, আৰু কচু পাতখিনি যিহেতু পমি যাব, নিমখ দিলে অলপ সোনকালে, তাকে দি দিছোঁ। এতিয়া ঢাকনখন লগাই দিছোঁ। এয়া সিজি দেখিছেনে কিমানখিনি কমি গৈছে, এয়া পমি গৈছে। এতিয়া চামুচ এখনেৰে জলকীয়াখিনি আৰু মানে পাতখিনি ভাঙি দিব লাগিব, এনেকৈ অলপ টঙনিয়াই টঙনিয়াই। এনেকৈ অলপ সময় দি থাকিলে আৰু পেষ্টটো হৈ যাব। একেবাৰে সহজ পদ্ধতি। মই আকৌ বহুত বেছিয়ে ভাল পাওঁ এইটো মানে খাবলৈ। আগতেতো আম্মাই বনায়, আম্মাৰ হাতৰটো আৰু বেছি টেষ্টি লাগে আৰু। এয়া আমাৰ চাটনি প্ৰায় ৰেডি হৈ গৈছে। চাটনি বা পিটিকা যি কয় ক'ব পাৰে। মইতো এয়া কচু পাতৰ পিটিকা বুলিয়ে কওঁ। বহুতেই টেষ্টি, কেতিয়াবা ট্ৰাই কৰিব। এতিয়া ৰেডি হৈ গ'ল। এয়া আমি ৰেডি হ'লোঁ। মই আৰু আয়াতৰ পাপা গৈ আছোঁ আমাৰ ঘৰত। আমাৰ ঘৰত নহয়, মানে ঈশানহঁতৰ ঘৰত, মামীহঁতৰ ঘৰত আজি আলহী আহিব। আমাকো দুপৰীয়া তাতে খোৱা বোৱা কৰিবলৈ মাতিলে। এতিয়া ঘৰত সোমাই মেৰাজাকো লৈ আহিলোঁ। আম্মা আগতীয়াকৈ আহিলে ৰন্ধা বঢ়া কৰিবৰ কাৰণে। মামী অকলে যে ইমান কাম কৰিব নোৱাৰিব। তাকে আম্মা আহিলে, ময়ো আহিলোঁ অলপ সোনকালে। আহি তৰকাৰী পাচলি যি আছিলে তৰকাৰীৰ কাৰণে গোটেই কটা বচা কাম অলপ কৰি দিলোঁ। অলপ কিবা কিবি সহায় কৰি দিলোঁ আৰু। ইফালে মামীও কাম কৰি আছে, আম্মাই আকৌ বাহিৰত চৌকাতে বনাই আছে। ইফালে চব্জি পিঁয়াজ গোটেই ৰেডি হৈছে, চিকেন আনিছে। এতিয়া মই গেছতে চেৱৈ অলপ বনাই দিছোঁ, আৰু মামীয়ে চুজি আৰু পিঠাগুড়ি পেষ্ট এটা ৰেডি কৰিলে তেল পিঠাৰ কাৰণে। ইফালে তেল পিঠা বনাই আছোঁ। আলহী মানে বেছি সময় নাই, আহিয়ে পাব। তাকে মানে জল্দি চাহ নাস্তাখিনি ৰেডি কৰা হৈ আছে। আলহী পালে খোৱা বোৱা কাৰণে দিয়া হৈ আছে। এয়া ফাইনেলি ঘৰ আহি পালোঁ। মিষ্টাৰে দোকানৰ পৰা কিবা এটা আনিব গৈছে, মোক নমাই থৈ। চাবিও দি যোৱা নাই তলা খুলিবলৈ। এয়া ঘৰৰ পৰা একেবাৰে তৰকাৰী চৰকাৰী লৈ আহিছোঁ, আৰু ভাত অলপ বনাম, খাই শুই থাকিম। আয়াত নাহিলে, আমাৰ ঘৰতে থাকিলে। মই আহি গ'লোঁ এখেতৰ লগত। আলহী দুলহী আহিলে, খোৱা বোৱা মানে বহুত কিবা কিবি, ইমান মানে হুমদুম লাগি গৈছিলে। তাকে একো নেদেখুৱালোঁ, আৰু বাকী একো কৰা দেখুওৱা নহ'লেই বাৰু। খোৱা বোৱা কৰি আবেলি গুচি গ'ল আলহীখিনি। পাছত ঘৰত গ'লোঁ, তাত আছিলোঁ। এতিয়া আহিছোঁ, ৰাতি হৈ গ'ল।
আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ ইমানেই, আকৌ এটা ভিডিঅ'ত লগ পাম।